ৰংঘৰৰ বাকৰিত উজ্জীৱিত ঐতিহাসিক পৰম্পৰা। ঐৰাবতত উঠি তলাতল ঘৰৰ পৰা ৰংঘৰ বাকৰিলৈ স্বৰ্গদেউ প্ৰতীকী যাত্ৰা। স্বৰ্গদেউ ওলালে বাটচৰাৰ মুখলৈ আৰু এই দৃশ্যই যেন প্ৰতিগৰাকী অসমীয়াকে সোঁৱৰাই দিলে জাতিৰ বিস্মৃতিৰ সেই বুৰঞ্জী। অসমীয়াৰ স্বাভিমান অনৈক্যৰ মাজত একতাৰ বহু প্ৰসংগই আকৌ এবাৰ জিলিকি উঠিল ৰংঘৰ বাকৰিত। ইতিহাসে গৰকা শিৱসাগৰত পহিলা বহাগত প্ৰাণ পাই উঠিল অসমীয়াৰ অতীত। স্বাভাৱিকতেই প্ৰথমবাৰৰ বাবে স্বচক্ষে এনে দৃশ্য দেখি আপ্লুত হৈ পৰিল মন্ত্ৰী পীযুষ হাজৰিকা। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত বৃহত্তৰ ৰংপুৰ ৰঙালী বিহুৰ শুভ উদ্বোধন কৰিবলৈ পাই নিজকে ধন্য বুলিও প্ৰকাশ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। আহোম ৰাজত্বৰ সময়ত সমগ্ৰ অসম জাতিক একলগ কৰিবলৈ যি প্ৰয়াস কৰা হৈছিল, সেই প্ৰয়াসৰ ফলশ্ৰুতিত পৰ্যায়ক্ৰমে বিহু আহি এই ৰংঘৰত প্ৰতিস্থাপিত হৈছিল। মোৰ জীৱনত আজি এটা উল্লেখযোগ্য দিন। আজিৰ দিনটো সঁচাকৈ মোৰ জীৱনৰ এটা উল্লেখযোগ্য দিন। ৰংঘৰৰ বাকৰিত এনেকৈ কেতিয়াও আহি এই বিহুৰ উৎসৱত অংশগ্ৰহণ কৰা নাছিলোঁ। আজি অংশগ্ৰহণ কৰাটো বাদেই আপোনালোকে এই অনুষ্ঠানটো শুভাৰম্ভণি কৰি মোক যি সন্মান প্ৰদৰ্শন কৰিলে, সেই কথা মই সদায় মনত ৰাখিম আৰু আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। উদ্বোধনী ভাষণত মন্ত্ৰী হাজৰিকাই আৰু কয়, ৰংঘৰ, তলাতল ঘৰ, জয়সাগৰ এই সকলোবোৰ অসমৰ গৌৰৱ, অসমৰ ঐতিহ্যপূৰ্ণ ইতিহাস আৰু অসমৰ অভিমান, অসমৰ গৌৰৱ। গতিকে এই অভিমানক আমি কেতিয়াও কোনোৱে অলপ সময়ৰ কাৰণেও অসন্মান কৰাটো অসম্ভৱ। আমি আৰু সন্মান কৰিম আৰু আমি একতাৰ এনাজৰীডাল আৰু শক্তিশালী কৰিম। যি আহোম ৰাজত্বই আমাক শিকাইছিল, সেই কথা সকলো অসমীয়াই আৰু আগুৱাই লৈ যাবলৈকে চেষ্টা কৰিম। ৰঙালী বিহুৰ তাৎপৰ্য ব্যাখ্যা কৰি মন্ত্ৰী হাজৰিকাই যুৱ প্ৰজন্মক জনালে এই বিশেষ আহ্বান। এই বিহুৰ মাধ্যমেৰে হওক বা অন্য আমাৰ সংস্কৃতিৰ মাধ্যমেৰে হওক, জাতিটো সুদৃঢ় হ'ব লাগে। জাতিটো থান বান কৰাৰ সপোন আমি কোনোৱে দেখিব নালাগে। তেতিয়াহে আৰু বিশ্ব দৰবাৰত আমি দপদপাবলৈ সুযোগ পাম, সুবিধা পাম। উঠি অহা নৱম প্ৰজন্মক তাৰ কাৰণে কাম কৰিবলৈ, অহৰহ কাম কৰিবলৈ মই এই আপাহতে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। উল্লেখযোগ্য যে পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি ৰাজকীয় মৰ্যাদাৰে পহিলা বহাগত ৰংঘৰৰ বাকৰিত উদযাপন হৈ আহিছে এই বিনন্দীয় বিহু। শিৱসাগৰৰ পৰা ইৰছাদুল্লাহ, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।